দৰ্শক এই মুহূৰ্তত আমি উপস্থিত আছো কোচবিহাৰৰ অন্যতম এখন অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান জ্যোতি বিদ্যাপীঠ জগতত উপস্থিত আছো আৰু এটা অতি নান্দনিক আৰু ভাল লগা পৰিৱেশ এই মুহূৰ্তত দেখাবলৈ বিচাৰিছো আৰু আমাৰ ND24 যিবিলাক ভিডিঅ' জাৰ্নেলিষ্টৰ সামগ্ৰিক পৰিৱেশ আমি দেখাইছো যে এটা অতি ভাল লগা পৰিৱেশ যেহেতু আজি বিহুৰ পাছত প্ৰথমটো দিন ইতিমধ্যে বিদ্যালয়সমূহৰ দুৱাৰ মুকলি হৈছে আৰু মুকলি হোৱাৰ প্ৰথম দিনটোতে ইতিমধ্যে এই জ্যোতি বিদ্যাপীঠ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰী এনেধৰণে জাতীয় সাজপাৰেৰে আচলতে বিদ্যালয়লৈ আহিছে ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণী কক্ষত এনেধৰণে তেওঁলোকৰ যি বিদ্যালয় ইউনিফৰ্ম পৰিহাৰ কৰি আজি জাতীয় সাজপাৰেৰে এনেধৰণে আচলতে বিদ্যালয়খনলৈ আহিছে বিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰী এনেধৰণে আহিছে পাঠদান এনেধৰণেই কৰিব আৰু যিহেতু এটা অতি ভাল লগা পৰিৱেশ এইটো যিহেতু এইকাৰণে ক'ব লাগিব যে অসমীয়া চহকী কৃষ্টি সংস্কৃতি পৰম্পৰা যি বিহুৰ যি লোকাচাৰ ওপৰত আচলতে চৰ্চা কৰা বা লোকাচাৰ সম্বন্ধে আচলতে এই সকলো উঠি অহা প্ৰজন্মৰ কাষলৈ লৈ যাব লাগিব আৰু এইটোৱে সেইটো সময় আৰু যিটো সময়ত আচলতে অসমীয়া কৃষ্টি অসমীয়া লোকাচাৰ অসমীয়া পৰম্পৰা এইসকল উঠি অহা প্ৰজন্মৰ কাষলৈ আচলতে লৈ যাব লাগিব আৰু এই ক্ষেত্ৰত বিদ্যালয়খনে যি আচলতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু এই ভূমিকা আচলতে অত্যন্ত ভাল লগা এটা পৰিৱেশ মই কণ ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা লাগিছে বিহু শুভেচ্ছা জনাইছো আজি ভাল লাগিছে বিহু মাৰিছিলা নে ঘৰত বিহু মাৰিছিলা আজি বিদ্যালয়লৈ আহি ভাল লাগিছে অকণমান বিহু গান গাবা নেকি বিহু গীত পাৰিবে নেকি গাব বতাহ জাকি মাৰিলে ঐ গছে বনে হলালে ঐ পাত ঐ কিনো অসমীয়া বিহুতি আহিলে ঐ গৰু চালে লগালে মাত ধুনীয়া সুন্দৰ আৰু কেনেকুৱা কোন জেগাত ঘৰ মোৰ জগতে ঘৰ বিহু মাৰিলা নাই ঘৰ বিহু মাৰিছিলা বিহু গীত এটা পাৰিবা নেকি গাব বিহু গীত চাবা কোৱা গগনা হে আৰণি ঐ গগনা হে পুৰণি ঐ গগনা ঐ কিহেৰে গগনা ঐ কিহেৰে গগনা বজাবলৈ শিকিছা নেকি গগনা বজাবলৈ শিকা নাই মানে অকমান বজাই দেখুৱাচোন নোৱাৰিবা ঠিক আছে এই পৰিৱেশ আচলতে এইসকল কণ ছাত্ৰ ছাত্ৰী আৰু এইসকল আচলতে অসমীয়া যিসকল উঠি অহা প্ৰজন্ম আৰু এই উঠি অহা প্ৰজন্মৰ কাষলৈ অসমৰ কৃষ্টি অসমৰ সংস্কৃতি অসমৰ পৰম্পৰা আচলতে লৈ যোৱা কেনেধৰণে এই যিটো চিন্তা কেনেধৰণে মনলৈ আহিলে যে বিদ্যালয়ত এনেধৰণে জাতীয় সাজপাৰে পাঠদান কৰিব জাতীয় পাঠদানেৰে আচলতে এই যিটো পৰিৱেশ এই পৰিৱেশটো অনন্য পৰিৱেশ দেখিলো কেনেকুৱা ধৰণে চিন্তা হয় আমাৰ জ্যোতি বিদ্যাপীঠ এখন অসমীয়া মাধ্যমৰ বিদ্যালয় এই বিদ্যালয়ৰ আজি বহু বছৰ ধৰি বিহু বন্ধ খোলাৰ দিনটোত আমাৰ এটা পৰম্পৰা আছে যে সকলো ছাত্ৰ ছাত্ৰীক আমি জাতীয় সাজপাৰেৰে বিহুত পাঠদান কৰোঁ আমি আচলতে ছাত্ৰ ছাত্ৰীক শিকাব খুজিছোঁ জাতীয় সাজপাৰৰ লগত চিনাকি কৰাই দিব খুজিছোঁ লগতে আমাৰ বিদ্যালয়ৰ আজি এখন আটকধুনীয়া আকৰ্ষণীয় বিহুৰ বিভিন্ন অনুষ্ঠানত ব্যৱহৃত সামগ্ৰী এখনি প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছোঁ গতিকে আমি এই পৰম্পৰা অনাগত দিনতো ৰক্ষা কৰিবলৈ আমি চেষ্টা কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই দিনটো আচলতে খুব ভাল পায় এনেদৰে তেওঁলোকে পাঠদানো কৰিব যিহেতু উঠি অহা প্ৰজন্মৰ ক্ষেত্ৰত আজি কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ অসমৰ কৃষ্টি সংস্কৃতি এইখিনি লৈ যোৱাৰ ক্ষেত্ৰত যিটো ভূমিকা লৈছে সেইটো নিশ্চয় প্ৰশংসনীয় কেনেকুৱা ধৰণৰ এইবোৰৰ পৰা আলোচনাও আজি হ'ব নেকি আমি ছাত্ৰ ছাত্ৰীসকলক আচলতে এই বয়সৰ পৰা শিকাইছোঁ যে জাতীয় সাজপাৰ কি আমাৰ কৃষ্টি কি তেওঁলোকে শিকক বিদ্যালয়ৰ পাঠদানৰ লগতে তেওঁলোকে সেই বিষয়টো আঁতিগুৰি মাৰি খৰচি মাৰি শিকক এনে এটা উদ্দেশ্য আগত ৰাখি আমি আচলতে এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ নিশ্চিতভাৱে আৰু এজন অতিথিক মই লগ পাইছোঁ অকণ আপোনাৰ লগতে কথা পাতিম কেনেকুৱা ধৰণৰ এই যিটো অনন্য পৰিৱেশ আপুনি বিদ্যালয়খনলৈ আহিলে এটা অনন্য পৰিৱেশ কিন্তু আজি তাৰিখ ধন্যবাদ আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধাৰ কৃতজ্ঞতা থাকিল আমি এটা দেখিছোঁ বৰ্তমানৰ অসমৰ ভাষা সংস্কৃতিৰ যি অৱক্ষয় ঘটিছে বিহু শেষ হৈ গৈছে আমাৰ জাতীয় সংস্কৃতিৰ আগৰ পদত প্ৰকৃতিৰ আগমনৰ লগে লগে আমাৰ ডেকা গাভৰু গছ লতা প্ৰকৃতিৰ যি নান্দনিক ৰূপ এই গোটেই পৰিৱেশবিলাক আমি আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আগত আমি
মানে উদঙাই দিবলৈ আমি অক্ষম হৈছো। গতিকে আজি এই পৰম্পৰাগতভাৱে জ্যোতি বিদ্যাপীঠৰ শিক্ষকসকলে যি এটা কাৰ্যসূচী ইয়াত পালন কৰিছে, এই কাৰ্যসূচীয়ে নৱপ্ৰজন্মক এটা শিক্ষা দিব যে বিহু সংস্কৃতি কেনেকৈ আৰম্ভ হৈছিল, বিহুৰ ঐতিহ্যপূৰ্ণ যিবিলাক সম্পদ তেখেতসকলে আজি তাত প্ৰদৰ্শনী ৰূপে দেখাব। সেইটো এটা বহুত সুন্দৰ কথা তেখেতসকলে পদক্ষেপ লৈছে। গতিকে মোৰ আন্তৰিক শ্ৰদ্ধা থাকিল অসমীয়া ভাষা সংস্কৃতি, বিশেষকৈ অসমীয়া জাতিৰ স্পৰ্শন বিহু সংস্কৃতিটো যাতে আমি শৈশৱৰ পৰা লৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এই বিষয়বস্তুটো অলপ বিপদত আমি পৰিম। গতিকে এই পদক্ষেপ খুব সুন্দৰ হৈছে আৰু বৰ্তমান সময় উপযোগী হৈছে বুলি মই কথাটো আপোনালোকৰ আগত স্পষ্টভাৱে জনাম। ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে এইটো কথা ক'ব লাগিব, মই বাৰম্বাৰ এইটো কথা ক'ম যে উঠি অহা প্ৰজন্মৰ ক্ষেত্ৰত অসমৰ লোকাচাৰ, অসমৰ পৰম্পৰা, অসমৰ কৃষ্টি, অসমৰ সংস্কৃতি শুদ্ধ আৰু পৰিশীলিত ৰূপত তুলি ধৰিবৰ কাৰণে এইসকল কণ কণ ছাত্ৰ ছাত্ৰীকে, এইসকল কণ কণ শিশুৰ পৰা আচলতে শিশুসকলক যে পৰিচয় কৰাই দিয়াৰ যি প্ৰয়াস বিদ্যালয়খনে জ্যোতি বিদ্যাপীঠে কৰিছে, এইটো এটা আদৰ্শ হ'ব লাগে। অসমৰ প্ৰতিখন বিদ্যালয়ৰ প্ৰতি আদৰ্শ হিচাপে থিয় দিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।